নমস্কাৰ বন্ধুসকল, মই সত্যেন্দ্ৰ কলিতা। আজি আপোনালোকক এটি ফুল ভাঙিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গণিত বিষয়টি বহুত কঠিন নেকি? এই বিষয়টি বুজিবলৈ বহুত টান নেকি? এই ফুলটো ভাঙিবৰ কাৰণেই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোৰ শেষলৈ চোৱাৰ পিছত আপুনিও ক'ব যে গণিত বিষয়টি এক সহজ বিষয়, মেথছ ইজ ইজি। গণিত বিষয়টি আপুনি বাৰু টান পায় নেকি? যদি টান পায় তেনেহ'লে ইয়াত আপোনাৰ কোনো ভুল নাই, কাৰণ গণিত বিষয়টি আপোনাক সৰুতে সূত্ৰ মুখস্থ কৰা হৈছিল। আপোনাক সৰুতে নেওতা মুখস্থ কৰিবলৈ জোৰ কৰা হৈছিল, লগতে আপোনাক বুজি নাপাওঁতেই আপোনাক আগবঢ়াই লৈ যোৱা হৈছিল। আৰু আপুনি যেতিয়া গণিত বিষয়টিত দুই এটা গণিত কৰিব পৰা নাছিল বা ভুল কৰিছিল, তেতিয়া আপোনাক কোৱা হৈছিল যে তোমাৰ দ্বাৰা নহ'ব, তুমি গণিত বিষয়টি টান পোৱা, তোমাৰ কাৰণে গণিত এই মগজুত নাই, এনেধৰণৰ কিছুমান কথাৰে আপোনাৰ আত্মবিশ্বাস কমাইছিল আৰু সেই আপোনাক ভুল পদ্ধতিৰে আপোনাক শিকোৱা হৈছিল, যাৰ বাবে আপুনি গণিত বিষয়টি টান পায়। এতিয়া আহোঁ, গণিত বিষয়টি সহজ কিয়? গণিত বিষয়টো এই কাৰণেই সহজ, গণিত বিষয়টি সদায় আপোনাক ধাপে ধাপে আগবাঢ়ে। গণিত বিষয়টো এটা ধাপ কৰাৰ পিছত আপোনাৰ পিছৰ ধাপটো কৰিবলৈ আপোনাৰ সুবিধা হয়। গণিত বিষয়টি মুখস্থ বিদ্যা নহয়, ই বুজি কৰা বিষয়। গতিকে আপুনি এটা নিয়ম যদি বুজি পায়, তেনেহ'লে এটা নহয়, 10টা নহয়, 100টা প্ৰশ্নৰ আপুনি উত্তৰ কৰিবলৈ পাৰিব। 3 নম্বৰতে, গণিত আপুনি বহুত ভালকৈ জানে, কাৰণ আপুনি দৈনন্দিন জীৱনত আপুনি গণিত ইতিমধ্যে ব্যৱহাৰ কৰি আহিছে। কাৰণ আপুনি বজাৰ সমাৰ কৰাই হওক, আপোনাৰ মোবাইলৰ ৰিচাৰ্জ কৰাই হওক, আপোনাৰ বিভিন্ন হিচাপ নিকাচেই হওক, ৰাতিপুৱা শুই উঠাৰ পৰা আপোনাৰ ৰাতি শোৱালৈ আপুনি বিভিন্ন সময়ত আপুনি গণিত ব্যৱহাৰ কৰি আছে। গতিকে আপুনি গণিত ইতিমধ্যে আপোনাৰ জীৱনৰ লগত সংযুক্ত কৰি ৰাখিছে। গতিকে সেই গণিত বিষয়টো টান কিয় হ'ব? আপোনাৰ গণিত বিষয়টো সহজ, কিন্তু আপুনি মানি ল'ব লাগিব গণিত বিষয়টি আপোনাৰ কাৰণে সহজ। এতিয়া আহোঁ, আপুনি এতিয়াও হয়তো ভাবিছে যে কেনেকৈ সহজ হ'ব। যদি সহজ বুলি ভাবা নাই, তেনেহ'লে আপোনাক মই 5টা উপায় দিওঁ। সেই 5টা উপায়েৰে আপুনি গণিত বিষয়টি সহজ কৰিব পাৰিব। 1 নম্বৰ উপায়, আপুনি গণিতৰ ভয় দূৰ কৰক। আপুনি গণিত বিষয়টিক কেতিয়াও ভয়ংকৰ বুলি ভাবি নল'ব, কাৰণ যদি আপুনি কোনোবা বিষয় এটাত ভয় কৰে, তেনেহ'লে কেতিয়াও আপোনাৰ মগজুত সেই বিষয়টি আপোনাৰ নোসোমাব। গতিকে আপুনি গণিতক বন্ধু কৰি লওক, দেখিব আপোনাৰ গণিত আপোনাৰ মগজুত সোমাইছে। 2 নম্বৰতে, আপুনি নিয়মিত অনুশীলন কৰক। আপুনি 10ৰ পৰা 15-20 মিনিটলৈ আপুনি দৈনিক যদি অনুশীলন কৰে, দেখিব আপোনাৰ গণিত বিষয়টি সহজ হৈছে। কাৰণ আপুনি একেদিনাই বহুতখিনি গণিত কৰিবলৈ নাযাব, কিন্তু আপুনি 10-15 মিনিটে যদি আপুনি অনুশীলন কৰে, দেখিব আপোনাৰ এটা সময়ত গণিত বিষয়টো ভাল লগা হৈছে। 3 নম্বৰতে, আপুনি গণিত বিষয়টি বুজি কৰক, কেতিয়াও মুখস্থ নহয়। আপুনি যিকোনো এটা সূত্ৰ মুখস্থ কেতিয়াও নকৰিব। সূত্ৰটো ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, কিয় আহিছে, এইখিনি কথা বুজি লৈ আপুনি লাহে লাহে আগবাঢ়ক, দেখিব আপোনাৰ সূত্ৰবিলাক আপোনাৰ অট'মেটিক মুখস্থ হৈ গৈছে। গতিকে গণিত বিষয়টিক কেতিয়াও আপুনি মুখস্থ কৰিবলৈ নাযাব। 4 নম্বৰতে, আপোনাৰ গণিতৰ প্ৰতি যদি যিটো ভয়, সেই ভয়টো দূৰ কৰিবৰ কাৰণে আপুনি গণিত বিষয়টিক আপুনি এনেকুৱা কিছুমান ট্ৰিক শিকক, যেনে ভেদিক মেথছ, যেনে শ্বৰ্টকাট মেথড, এনেকুৱা ধৰণৰ আপোনাৰ বহুত বিভিন্ন পদ্ধতি আছে, যিবিলাক পদ্ধতিৰে আপোনাৰ গণিত বিষয়টো ভাল লগা হয়। ভেদিক মেথছ শিকিলে আপোনাৰ গণিত বিষয়টো গেম লগা হ'ব, আপোনাৰ খেল লগা হ'ব। আপুনি সেই গণিত বিষয়টোত সেনেকুৱা কিছুমান ট্ৰিক শিকক, যিবিলাক ট্ৰিকেৰে আপোনাৰ গণিত বিষয়টো ভাল লগা হয়। শেষৰটো কম, গণিত বিষয়টোত যদি আপুনি ভুল কৰে, আপুনি কেতিয়াও ভয় নকৰিব বা আপুনি এৰি নিদিব, কাৰণ ভুলৰ পৰা মানুহে শিকিব পাৰে, বা আপুনি আজি যদি এটা ভুল কৰিছে, তাৰ পৰা আপুনি শিকিব পাৰিব। ভুল সেইজনে কৰে যিয়ে কিবা বস্তু শিকিব বিচাৰে, আৰু ভুল সেইজনে নকৰে যিয়ে কোনো বস্তু শিকিব নিবিচাৰে। গতিকে আপোনাক কওঁ, গণিত বিষয়টি আপুনি বন্ধু কৰি লওক, আপুনি কেতিয়াও ভয়ংকৰ বস্তু বুলি নাভাবিব। দেখিব আপোনাৰ গণিত বিষয়টি আপোনাৰ লগত মন মগজুত আপোনাৰ সোমাই গৈছে, আৰু আপোনাৰ লগত সদায় গণিত বিষয়টো থাকিব, আৰু আপোনাৰ গণিত বিষয়টোৰ জৰিয়তে আপুনি বহুত ওপৰলৈ গুচি যাব পাৰিব। গতিকে গণিত সদায় লাগিব, দৈনন্দিন জীৱনতে হওক, আপোনাৰ পঢ়া জীৱনতে হওক বা চাকৰি জীৱনতে হওক, গণিত বিষয়টি প্ৰতিদিনেই প্ৰতি সময়তে লাগিব। গতিকে গণিত বিষয়টোক আপুনি ভাল পাবলৈ শিকক আৰু বন্ধুৰ দৰে ব্যৱহাৰ কৰক, দেখিব আপোনাৰ কাৰণে গণিত বহুত সহজ হৈ গৈছে। ধন্যবাদ, ইমানেই।